মই আপোনালোকক দেখাইছোঁ স্ক্ৰীন চাওক। বৰ্তমান মই উপস্থিত আছোঁ ইয়াৰ হাৰিমুৰা মাগুৰমাৰী অঞ্চলত আৰু ইয়াৰ মাগুৰমাৰী অঞ্চলত আপোনালোকে দেখিছে ইয়াৰ চাওক কেনেকৈ পানী আৰু পানী চাওক এই ঘৰবিলাকৰ পানীৰ মাজত বৰ্তমান পানীৰ মাজত আছে আৰু আপোনালোকক দেখাই আছোঁ চাওক মোৰ পিছপিনে আপোনালোকৰ স্ক্ৰীণত দেখি আছে বানপানী আৰু বানপানীৰ পৰিৱেশটো আপোনালোকক দেখাই আছে। ফ্ৰেণ্ড প্ৰথমে মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ পানীৰ সোঁতটো ইয়াত চাওক কিমান পানীৰ সোঁত হৈ আছে। এয়া হ'ল নেৰানেপেৰা বৰষুণৰ পৰা হোৱা বানপানীৰ কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। কৃষ্ণাই মথাউৰি ভাঙি পানী ওলাই অহাৰ ফলত ইয়াৰ হাৰিমুৰাৰ মাগুৰবাৰীবাসী এতিয়া পানীৰ তলত বুলি ক'ব লাগিব, কাৰণ বানপানী হৈ গৈছে আৰু বানপানীৰ এতিয়া কিছুমান ঘৰ ডুব গৈছে। মই আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰি আছোঁ। এই আপোনালোকে দেখি আছে এয়া হ'ল মাগুৰমাৰী অঞ্চলৰ কিছু দৃশ্য আপোনালোকে দেখিছোঁ। এয়া চাওক ঘৰত অহা যোৱা কৰিবৰ কাৰণে যিটো ৰাস্তা আছিলে সেই ৰাস্তা সম্পূৰ্ণ ডুব গৈছে আৰু এইবিলাক ঘৰো সম্পূৰ্ণ পানীৰ তলত বুলি ক'ব লাগিব আৰু এনেকৈ সৰু এটা ভেৰত তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে। এয়া হ'ল পানীৰ স্ৰোতটো দেখাইছে চাওক পানী কিমান স্ৰোত হৈ আছে, পানী কিমান স্ৰোত হৈছে। এয়া হ'ল কৃষ্ণাই মথাউৰি ভাঙি পানী ওলাই অহাৰ ফলত এতিয়া সম্পূৰ্ণৰূপে বানপানীত ডুব গৈছে হাৰিমুৰা মাগুৰবাৰীবাসীয়ে চাওক আপোনালোকক দেখাইছোঁ। আৰু হাৰিমুৰা অঞ্চলৰ ক'ত পানীৰ তলত ডুব গৈছে সকলোখিনি দেখাব চেষ্টা কৰিছোঁ আপোনালোকক। এয়া চাওক ঘৰত কেনেকৈ পানী সোমাইছে এয়া চাব পাৰে আপোনালোকে। এখন নেৰানেপেৰা বৰষুণৰ হৈ থকাৰ ফলত হোৱা বানপানী আৰু মাগুৰমাৰীৰ দৃশ্য দেখিছোঁ। তাৰ লগতে ওচৰ চুবুৰীয়া আৰু বহুতো গাঁও আছে, এইবিলাক গাঁওবিলাকত কেনেকৈ পানী সোমাইছে আৰু পাতালপুৰী গাঁৱৰ ঘৰবিলাক কেনেকৈ ডুবি গৈছে মই আপোনালোকক দেখাইছোঁ স্ক্ৰীন চাওক। এয়া হ'ল গোটেই বানপানীৰ পৰিৱেশখিনি দেখাইছোঁ আপোনালোকক। এনেকৈ মানে ঘৰবিলাক ডুবি। আৰু ফ্ৰেণ্ড মই যিটো পৰিৱেশ দেখিছোঁ এইটো পৰিসৰ ইয়াত মোৰ ভবামতে ইয়াত এজন মানুহ নাই বুলি ক'ব লাগিব, কাৰণ যিমান দূৰ দেখিছোঁ মই এজন মানুহ ইয়াত এতিয়ালৈকে দেখা নাই। তেওঁলোকে হয়তো ওখ ঠাইলৈ আশ্ৰয় ল'বৰ কাৰণে ইয়াৰ পৰা গুচি গৈছে আৰু ঘৰখন এনেকৈ এৰি থৈ গৈছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত চাওক ঘৰবিলাক যেতিয়া পানীৰ তলত থাকে তেওঁলোকে কেনেকৈ থাকিব, কেনেকৈ শুব, কেনেকৈ খাব ন, সেইকাৰণে হয়তো তেওঁলোকে আশ্ৰয় ল'বৰ কাৰণে এটা ওখ ঠাইলৈ গৈছে আৰু সকলো বস্তু ইয়াৰ পৰা লৈছে। আৰু মই যিমান দূৰ আপোনালোকক পাৰোঁ দেখাব চেষ্টা কৰিম আৰু যদিহে মই ইয়াত কোনো ব্যক্তি এজনক লগ আৰু ফ্ৰেণ্ড মোৰ পিছপিনে আপোনালোকে দেখিছে আছে এয়া হ'ল জিনাৰী নদী আৰু জিনাৰী নদীৰ কাষতে মই বৰ্তমান থিয় হৈছে আৰু জিনাৰী নদীৰ যিটো পৰিৱেশ আপোনালোকে দেখাইছে চাওক গোটেই সাগৰ সদৃশ পৰিৱেশ হৈছে আপোনালোকে দেখিছে চাওক মোৰ পিছপিনে যিমানখিনি দেখিছে আৰু এই কাষৰ যিবিলাক গাঁও আছে সেই গাঁওবিলাকত বৰ্তমান পানীৰ উপচি পৰিছে আৰু ঘৰবিলাকত পানী সোমাইছে। মই আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এয়া চাব পাৰে আপোনালোকে এয়া হ'ল জিনাৰী নদী আৰু জিনাৰী নদীৰ কাষত মই বৰ্তমান থিয় হৈ আছোঁ আৰু ইয়াৰ জিনাৰী নদীৰ পানী কেনেকৈ সোঁত গৈ আছে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ইয়াত চাওক আৰু এয়া হ'ল কাষত থকা গাঁওবিলাকৰ পানী গোটেইখিনি পানীত ডুব গৈ আছে আপোনালোকক দেখাই আছোঁ। ইয়াত চাব পাৰে আপোনালোকে। আৰু ফ্ৰেণ্ড আপোনালোকৰ পিনে মাৰে নামাৰে নাজানো, কিন্তু বানপানী হ'লে আমাৰ ফালে মাছ মৰাৰ মানুহ বহুত আমি লগ পাওঁ, বহুত দেখা পাওঁ, কিন্তু বানপানীৰ পৰা মাছ মাৰি খোৱাৰ মজাটোৱে বেলেগ। ইয়াত চাওক জাতি জালত এতিয়া মাছ মাৰি আছে, কিন্তু মাছ ইমান নাহিলেও দুই এটাকৈ হয়তো আহি আছে, সেইটো মাছকে মাৰি আছে আৰু বানপানীত মাছ মৰাৰ মজাটোৱে বেলেগ। ইয়াত চাওক কেনেকৈ পানীৰ মাজত নামি কিনেও মাছ মাৰি আছে, ইমান সাগৰ সদৃশ পৰিৱেশ তথাপিও তেওঁলোকে ভয় খোৱা নাই, মাছ মাৰি আছে আৰু আবু মাছ মাৰি আছে, জাল উঠিছে, কিন্তু হয়তো তেওঁ জালত আহিছে নে নাজানো। সেয়া চাওক মাছ অহা নাই তথাপিও মাৰি আছে। আৰু ইয়াতে মই আপোনালোকক ডাইৰেক্ট দেখাব চেষ্টা কৰিছোঁ। এয়া হ'ল মই বৰ্তমান জিনাৰী নৈৰ কাষত আছোঁ আৰু জিনাৰী নৈৰ কাষত থকা এয়া হ'ল জিনাৰী কলা কেন্দ্ৰ আৰু জিনাৰী কলা কেন্দ্ৰ বৰ্তমান পানীৰ তলত বুলি ক'ব লাগিব, কাৰণ সম্পূৰ্ণ পানীৰ তলত যোৱা নাই যদিও পানী বাঢ়ি আহি আছে আৰু পানীৰ তলত যোৱাৰ সম্ভাৱনা আছে। ইয়াত দেখাইছোঁ আমাৰ গোৱালপাৰা জিলাৰ হাৰিমুৰা জিনাৰী কলা কেন্দ্ৰ জিতেন ডেকা ছাৰৰ সমাধিস্থল আৰু এইখন সমাধিস্থলে বৰ্তমান পানীৰ তলত বুলি ক'ব লাগিব। চাওক এতিয়া মই তেওঁৰ সমাধিস্থলৰ সন্মুখৰখিনি দেখাইছোঁ। চাওক কেনেকৈ পানী বাঢ়ি আহি আছে, নদীৰ পানী, আৰু এতিয়া হয়তো ডুব যোৱাৰ সম্ভাৱনা আছে। আৰু এয়া হ'ল নদীৰ পৰিৱেশ চাওক, এতিয়া মই ব্ৰিজৰ ওপৰৰ পৰা দেখাইছোঁ আপোনালোকক। ইয়াৰ পানী নদীৰ কিছু পৰিৱেশখিনি দেখাইছোঁ, জিনাৰী নদীৰ পৰিৱেশখিনি দেখাইছোঁ। চাওক কেনেকৈ পানী বাঢ়ি আহি আছে আৰু এতিয়া লাহে লাহেকৈ ডুব যোৱাৰ পিনে সম্ভাৱনা হৈ আছে। আৰু ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাব, যদি ভাল লাগিছে